হা তিল পিঠা তাৰপিছত আৰু কেটলি পিঠা বনা তিল পিঠা খাব লাগিব আজি কাৰ্বি আংলঙত আহি কৰিবলগীয়া চাওক ইয়াত পিঠাগুৰি খুন্দি আছো জীৱনত মানে প্ৰথমটো ক'ব লাগিব যেতিয়া নগাঁও যোৱা নাছিলো তেতিয়াই কৰে এইবিলাক কাম এতিয়া আকৌ পুনৰাবৃত্তি কৰিবলগীয়া আছে চাওক দেখাই দিয়ে কেমেৰাটোৱে মানে আগৰ কথালৈ মনত পৰি গৈছে একে সৰু কালৰ এইটো কি বনাবি পিঠাগুৰি বনাব বোলে খাব পাম আজি ৰাতিকে বহুত শুনিছো একে মানে 15 বছৰমান পিছত কৰিছো আৰু ক'ব গ'লে এইটো ৰেকৰ্ড হৈ গৈছে মানে এইটো এই ঘূৰি হ'ব নে আজি হ'ব ভাগৰ লাগি যায় যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে লাগে হাই বুনা পহিন কেমেৰা আহিল যেতিয়া ঘৰত আছিলো মানে নগাঁও যোৱা নাছিলো তেতিয়াই কৰা হাই বুনু যৌ হাই বুনু বা ইয়াত পাহাৰৰ ছাগলীবিলাক দেখিছে কিমান গপচ তাত ছাগলীবিলাক টিকলি বহুত মৰম লাগিছে দেই কি পিঠা বনাবি আজি এই চালে ন কি চাউলটো কিনা চাউল জানিছো এই গভৰ্ণমেণ্ট চাউল চৰকাৰে দিয়া চাউল আৰু এই ঘৰটো বেয়া ডিজাইন কৰিছে দেই এইটো কপৌ ফুল এয়া চব কপৌ ফুল গোটেই চাৰিওফালে কপৌ ফুল হৰেণ বলা বনা তিল পিঠা খাব লাগিব আজি ইয়াত আহি পেলাই মানে কিবা কিবি লাগিছে কিন্তু চেম অসমীয়া মানুহৰ কৰাৰ দৰে কৰিছে দেই কিন্তু আৰু আমাৰ গাঁৱৰ ভিতৰত ইহঁতে আছে পাকা ঘৰ আৰু এই জন্ত ভাই নগাঁৱত পঢ়ি আছে এডিবি কলেজত কোনোবা চিনি পাইছে নিশ্চয় এডিবি কলেজত মোৰ বহুত বন্ধু আছে বাৰু চিনি পাইছে কমেণ্ট কৰি দিব ভালকে চাই দিয়ক আছামিজ নকওঁ নেকি আছামিজ ইমান নাজানে কাৰ্বি ইংলিছ তাৰপিছত হিন্দী একদম খাতাৰা কয় এইকেইটা মোৱান দেই আনি কাংচামা ৰ'ব আমাৰ কাৰ্বি মানুহে কেনেকে পানী কুঁহিয়াই মানে কেনেকে পানী সংৰক্ষণ কৰে খাবৰ কাৰণে তাগ্ৰাবা এয়া টিবুক বুলি কয় এইটো কাৰ্বি ভাষাত আপোনালোকৰ আমাৰ অসমীয়া ভাষাত কি বুলি কয় অন্যান্য নাম চবতে বেলেগ নাম গৰি হৈছে ন ঢেঁকী দিয়া নহয় দেই ন চালি বয় চক মানে চিষ্টেমটো ক'ব গ'লে একে সকলো প্ৰায় অসমীয়া চিষ্টেমে প্ৰথম দেখিছো যিমান বাৰ ঘৰলৈ আহিছো কিন্তু এইবিলাক দেখা নাই এয়া দেখিব পাইছো কেৱল এই আমাৰ বৌজনী মানে আগৰ অসমীয়া গাঁও আছিল কাৰণেহে এইবিলাক শিকি কৰি আহিহে ইয়াত দেখিবলৈ পাইছো নহয় হয় দেখা নাপালো হয় আৰু আমাৰ দাদা ছোৱালীজনী নামটো কি নেমন কপিল পিতালিন তেৰনপি মুখৰ কি হলে কি খালে পিলৰ চুকে একো কথা কব নাজানে এখোজ দুখোজ দিব জানে কিবা কিবি চাইনিজ ভাষা কৈ থাকে কথা কব নাজানে আৰু এইজনী হাই বনৈ ঐ ক নানৰ নাম ঐ কৰ যা ইয়াত পলিবাগ দিছে নে কাপোৰ ড্ৰেছবিলাক দেখিছে নে চব ৰঙা পিঙা চেণ্ডেল দেখিছে চব ৰঙা পিঙা হৈ গৈছেগৈ ইয়াত মানে ষ্টাইল কৰি একো লাভ নাই আপুনি হওক বা পোৱালি হওক ষ্টাইল কৰি একো লাভ নাই ষ্টাইল কৰিলে লগে লগে ৰঙা মাটিয়ে পাই যাব আবেলিয়ে গুচি আহিলো বাহঁতৰ ঘৰলে যোৱাকালি আবেলি গুচি আহিলো ইমান পিছল চাওক কি গতি বহুত পিছল চেণ্ডেলো নিব নোৱাৰি মানে যোৱাকালি আবেলি গুচি আহিলো ইয়ালে নদীৰ পানী মুখ ধুয়ে কিবা এটা ভাল লাগে আইৰণ নাই কিন্তু দেই নদীৰ পানী আইৰণ থাকে শিলৰ চেপে আহা ক'ত আইৰণ থাকিব ইয়াতে আহি কৰি মুখ চুখ ধুই ললো আৰু বহুত ভাল লাগিছে
আপোনালোকৰ বাৰু ভাল লাগিছেনে কমেণ্ট কৰি জনাওক। এইটো আমাৰ কাৰ্বি ভাষাত উন্মাদ বুলি কোৱা হয়, উন্মাদ বুলি কয় নামটো, নদীখনৰ নাম মানে। বহুত মাছ আছে, বাৰিষা কালত একদম পানী তালৈকে যায়, একে সেই ডাঙৰ গছ বজে সিপাৰলৈকে যায়গে। ইমানেই পানী হয় মানে একদম পুৰা ভৰ্তি হৈ যায় ইয়াৰ গোটেই এৰিয়াটো। মানে তেতিয়া বেছি ভয় লাগে, এতিয়া পানী কম আছে বাৰু এতিয়া গা ধুবলৈ ভাল, কিন্তু বাৰিষা ছিজনত একদম এনেকুৱা শব্দ হয় ইয়াত, মানে ভয় লাগি যায়। চাওক কি ধুনীয়া চাফা। ইয়াতে ৰৈ কৰি মুখ চুখ ধুই ললো আৰু এতিয়া যাব লাগে, কিন্তু চাওক ইমান ওখ, বহুত পিছল, দুবাৰ পৰিলো। আপোনালোকে যে চাইছে গম পাইছে। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰো আৰু বেছি দীঘল নকৰো। লগ পাম অন্য এটা ভিডিঅ'তে। আজিলৈ বাই বাই। যদি এতিয়ালৈকে চেনেল ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো যদি লাইক কৰা নাই লাইকটো কৰি লওক। বাকী ইমানতে। আৰু চেণ্ডেলটো চাওক কি হৈ গ'ল চালা।